মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ মাজুলীলৈ। যিসকলে মাজুলী যাব বিচাৰে বগীবিল হৈ আপোনালোকে এই ভিডিঅ'টি কণ্টিনিউ কৰক। আপোনালোকে গম পাব যে মাজুলী বগীবিলৰ পৰা অতি সোনকালে কেনেদৰে যাব পাৰি। এটা অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত মই মাজুলীলৈ মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ পাছত মই উপস্থিত হ'মগৈ চেপনত। চেপনৰ কথা হয়তো বহুতেই জানে, য'ত এটা অতি ডাঙৰ বিহুৰ প্ৰগ্ৰেম হয়, য'ত জুবিন আৰু পাপনে একেলগে পাৰফৰ্মেঞ্চ কৰে। এইখিনিতে মই কথা এটা কৈছোঁ, আপোনালোকে শুনিব দেই। মই যেতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে ৰাস্তাটোত এটা বস্তু দেখা পাইছেনে? গৰু। আজিকালি গৰুবোৰ ক'ত থাকে? ৰাস্তাত থাকে, পথাৰত নাথাকে। আৰু গৰুৰ যিখিনি গৃহত আছে সিহঁতেও গৰুখিনি গোহালি নাৰাখে, ৰাস্তাত ৰাখে। সেইটো কিয় ৰাখে সেইটো তেখেতসকলেহে বুজি পাব। যেতিয়া গৰু চুৰি হয় বা যেতিয়া গৰু এটা কোনোবাই খুন্দিয়ায় তেতিয়া কিন্তু গৃহত ওলায়। বাকী সময়ত দৰকাৰ নাই। মই পঢ়িছোঁ, এৰি দিছোঁ, কথা ইমানেই। এনেদৰে আহি আহি এখন অতি সুন্দৰ চাহ বাগান আমি দেখা পাইছোঁ, অৰ্থাৎ প্ৰত্যক্ষ কৰিছোঁ। আৰু ইয়াৰ মাজে মাজে আমি গৈ আছোঁ মাজুলীলৈ। এই বাগানখন পাৰ হোৱাৰ পাছতেই আমি গৈ উপস্থিত হ'মগৈ চেপনত। আপোনালোকে এটা কথা লক্ষ্য কৰক, এতিয়া যে আপোনালোকে মূৰত কিবা লৈ মানুহখিনি আপোনালোকে দেখা পালে, এইসকল হৈছে চাহ বাগানত কাম কৰা মানুহ। ইমান গৰমত আমি ওলাব ভয় কৰিছোঁ, বাট এইসকলে এই দুপৰীয়া চাহৰ পাত ছিঙি আছে। গতিকে মানুহৰ জীৱনবোৰ কিমান কষ্টকৰ, কিমান কষ্ট কৰি নিজৰ পৰিয়াল পোহপাল দিয়ে। এনেদৰেই গৈ গৈ মই বৰ্তমান পাইছোঁগৈ চেপন টাউনত। বহুতে হয়তো চেপনৰ বিষয়ে শুনিছে। ইয়াত এটা ডাঙৰ বিহুৰ প্ৰগ্ৰেম অলপ দিনৰ আগত হৈ গৈছে, আৰু সেই বিহু প্ৰগ্ৰেমটো প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়, য'ত জুবিন আৰু পাপনে প্ৰতি বছৰে একেলগে এটা পাৰফৰ্মেঞ্চ কৰে, অৰ্থাৎ এটা প্ৰগ্ৰেম কৰে। আৰু এনেদৰেই মই চেপন টাউনখনো অতিক্ৰম কৰিলোঁ, আৰু ইয়াৰ পাছত মই পামগৈ মৰাণ টাউনত। চেপন টাউন পাৰ হোৱাৰ পাছত মই এতিয়া নেশ্যনেল হাইৱেত উঠিমগৈ, যিটো 4 লেন বৰ্তমান বনাই আছে, কমপ্লিট হোৱাগৈ নাই। কিছুমান জেগাত হৈছে, কিছুমান জেগাত হোৱা নাই। চ' এই ৰাস্তাটো অলপ ৰিক্সিও হয়, মানে দুটা ছাইডৰ পৰাই গাড়ী আহি থাকে। কিছুমান জেগাত 1 ৱে, কিছুমান জেগাত মানে 2 ৱে, এটা ছাইডতে। তো চ' অকণমান ৰিক্সি হয়। ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ আগত আমি মৰাণ টাউন পামগৈ। এইখিনিত ৰাস্তাটো ধুনীয়া বাৰু, কোনো কথা নাই, বহুত স্পীডত যাব পাৰি। 4 লেনৰ কাম প্ৰায় এইখিনিত কমপ্লিট হৈ গৈছে। চ' মই বাইকখন অকণমান স্পীডত গৈছোঁ এইকণ সময়। এনেদৰে বহুত দূৰ যোৱাৰ পাছত মই প্ৰায় মৰাণ টাউনত উপস্থিত হৈছোঁগৈ। এইখন হৈছে মৰাণ টাউন, আৰু ইয়াৰ মাজেৰে মই বগীবিল হৈ মাজুলী যাম।
এতিয়া বৰ্তমান মই আছো মৰাণ টাউনত আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছো যে মই থাকো সোণাৰীত আৰু সোণাৰীলে মৰাণ টাউনৰ পৰাও যাব পাৰি অলপ আগত এটা ট্ৰেফিক পইণ্ট আছে সেই ট্ৰেফিক পইণ্টটোৰ দি ৰাইট চাইডে গ'লেও আপুনি সোণাৰী পাবগৈ কিন্তু মই সোণাৰীৰ সাফৰাইত মোৰ স্কুল মই থাকো সোণাৰীত বাট মোৰ স্কুলখন হৈছে সাফৰাইত চ' মই চেপন হৈ আহিলে বেছি ওচৰ হয় বা আহিবলৈ সুবিধা হয় একচুৱেলি ওচৰতকৈ ক'ব গ'লে এনেদৰেই মৰাণ টাউনখন অতিক্ৰম কৰি এখন অতি সুন্দৰ ৰেল ব্ৰিজ দেখা পাইছে আপোনালোকে একচুৱেলি মই জেগাটোৰ নাম নাজানো কি হয় বাট মই প্ৰতিবাৰে যেতিয়া আহোঁ এইখিনি পৰিৱেশটো অকণমান ধুনীয়া লাগে দলংখনে ধুনীয়া কৰে কাৰণ এনেদৰে আহি এখন অস্থায়ী বজাৰ মই দেখিবলৈ পাইছোঁ যিখন মই প্ৰায় দেখা পাওঁ কাৰণ মই এইটো ৰাস্তা দি অহা যোৱা কৰি থাকোঁ বাট মই জেগাখনৰ নামটো একচুৱেলি কি হয় সেইটো নাজানো ডিব্ৰুগড় যিসকলে অহা যোৱা কৰি থাকে সেইসকলে হয়তো গম পাব বৰ্তমান এই বজাৰখনত আপোনালোকে এটা বস্তু দেখিবলৈ পাব প্ৰত্যেকখন দোকানতে আপুনি দোকানখিনি চাওকচোন ভালদৰে ৰঙালাওৰে ভৰ্তি মানে প্ৰত্যেকখন দোকানতে অকল ৰঙালাওৱে দেখিব চাওক প্ৰত্যেকখন দোকানত চাওক ভৰপূৰ ৰঙালাও মেবি ইয়াৰ ওচৰে পাজৰে চাগে বহুত ৰঙালাও হয় চাগে চ' ভাল কথা অসমীয়া কৃষকে পইচা পাওক আমি এইটোৱে বিচাৰোঁ অসমীয়া মানুহ খেতিত চহকী হওক এনেদৰে আহি আমি বৰ্তমান লেপেট কটাৰ সন্মুখ ভাগত উপস্থিত হৈছোহে অকণমান আগতে আপোনালোকে দেখা পাইছে চাগে যিখন গেছ ক্ৰেকাৰৰ গেট এইখন আছে আপোনালোকে প্ৰত্যক্ষ কৰিছে তো এইখনেই হৈছে গেছ ক্ৰেকাৰ প্ৰকল্পৰ গেট লেপেট কটাত আছে আৰু ইয়াৰ পৰা অলপ দূৰ গৈয়ে আমি এটা তিনিআলি পাম যাৰ নামটো মই শুনা পাইছোঁ একজেক্টলি নাজানো কি হয় চুকাফা তিনিআলি বুলি কয় আৰু এইফালেদি লেফ্ট চাইডে গ'লে আমি কি পাম বগীবিল পাম আৰু চিধা যদি যাওঁ আমি ডিব্ৰুগড় পামগৈ ইয়াৰ পৰা প্ৰায় 11 কিলোমিটাৰমান যোৱাৰ পিছত বগীবিল দলং আছে তো এনেদৰে মই আহি আছোঁ এতিয়া বগীবিলৰ অভিমুখে চাৰিওফালে সেউজীয়া এটা অতি সুন্দৰ প্ৰাকৃতিক দৃশ্য এনেদৰে আহি থাকোঁতে বগীবিল পোৱাৰ আগত আপোনালোকে এখন টোল গেট সদায় প্ৰত্যক্ষ কৰে বাট এইখনৰ কি হৈছে এতিয়ালৈকে কাৰ্যক্ষম হোৱা নাই যদি কাৰ্যক্ষম হয় তেতিয়া আমি টোল টেক্স পে কৰিব লাগিব আৰু তেতিয়া অহা যোৱা কৰি থাকিব পাৰিম আমি চ' এতিয়া ভাল হৈ আছে আমি কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে অহা যোৱা কৰি থাকিব পাৰোঁ ফ্ৰী টোল টেক্স তো এনেদৰে গৈ অলপ পাছত আমি বগীবিল দলঙৰ ওপৰত উঠিমগৈ অলপ আগত আমি দেখা পাইছোঁ চেকিং হৈ আছে ৰাখিলে কি বিচাৰিছে এইটো গম পোৱা নাই একো নাই বাৰু জাষ্ট লাইচেন্সখন বিচাৰিছে তো গোটেই মোৰ ডকুমেণ্টছ ক্লিয়াৰেই আছে জাষ্ট লাইচেন্সখন চেক কৰিলে আৰু সুধিলে ক'ত যাব মই ক'লোঁ মাজুলী যাম তো যাব দিলে ইমানেই এনেদৰেই আহি মই বৰ্তমান বগীবিলত উঠিছোঁহি
আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যিসকলে মাজুলী বগীবিল দলং হৈ যাব বিচাৰে ধেমাজি নোপোৱাকৈ, অৰ্থাৎ ধেমাজি টাউন হৈ যদি যায় আপোনাৰ মিনিমাম 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় লাগে। যদি মই এতিয়া যিটো ৰাস্তা দেখাম এইফালেদি যদি আপুনি মাজুলী যায় আপুনি 1.5 ঘণ্টাত মাজুলী পাই যাব। আৰু ৰাস্তাটো যে বহুত ধুনীয়া হয়, ইয়াতো আকৌ চেক আছে। ৰাখিব চাগে আকৌ, একো নাই, যিখিনি আহিছে এইখিনি কৰি আছে, একো নাই, যাব পাৰিম। চ' এনেদৰেই মই আগবাঢ়িলোঁ। অলপ দূৰ বগীবিল দলংখন পাৰ হোৱাৰ পিছত আপোনালোকে এখন অস্থায়ী মাছৰ ফল মূলৰ দোকান কিছুমান দেখিব, আৰু তাৰ মাজেদি এটা ৰাস্তা ৰাইট চাইডে গৈছে, তললৈ নামি গৈছে ৰাইট চাইডে, চাওকচোন এইটো ৰাস্তাই। তো এইফালেদি তলত যাব পাৰি, ৰাইট চাইডে সোমাই আকৌ লেফ্ট চাইডে ঘূৰিব লাগিব, এফালেদি লেফ্ট চাইডে ঘূৰিব লাগিব। তো লেফ্ট চাইডে ঘূৰাৰ পাছত তো আপোনালোকে দেখাই পাব যে ৰাস্তাটো কেনেকুৱা হয়। তো এইটো ৰাস্তাত চিধা যাব লাগে মাজুলীয়ে, ক'তো আপুনি একো টাৰ্ণিং নালাগে, তিনিআলি চাৰিআলি একো ক'তো ক্ৰছ কৰিব নালাগে, চিধা গৈ থাকিলেই হ'ল। এইটো একচুৱেলি মাথাউৰি আছিলে, বাট এই ৰাস্তাটো বহল কৰি বহুত ধুনীয়া কৰি দিলে। এটা অতি সুন্দৰ ৰাস্তা, আপোনালোকে দেখা পাইছে কিমান সুন্দৰ হয়, গাড়ী মটৰৰ কোনো ধৰণৰ ভিৰ নাই, আপুনি পুৰা স্পীডত যাব পাৰে। আৰু ৰাস্তাৰ চাৰিওকানৰ পৰিৱেশটো আপোনালোকে দেখিছে কিমান ধুনীয়া হয়। তো এনেদৰেই মই 1.5 ঘণ্টামান যোৱাৰ পিছত মাজুলী গৈ পাই যামগৈ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, এইটো মোৰ ফাৰ্ষ্ট ব্লগ। যদি ভাল পাইছে শ্বেয়াৰ কৰিব, লাইক কৰিব।